নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চ' তোমালোকে যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেনেহ'লে তোমালোকৰ কাৰণে জানাই যে মই ইম্পৰ্টেণ্টৰ ভিডিঅ'বিলাক বনাই আছোঁ। চ' আজি তোমালোকৰ ছ'চিয়েল চায়েন্সৰ মই যোৱা ভিডিঅ'ত হিষ্টৰী পাৰ্টটো দি দিছোঁ। আজি তোমালোকৰ জিঅ'গ্ৰাফী পাৰ্টটো দি যাম। ভূগোল পাঠৰ কি MCQ আৰু দীঘলীয়া প্ৰশ্ন ইম্পৰ্টেণ্ট আছে সেইখিনি তোমালোকক মই ধুনীয়াকৈ দি যাম। তোমালোকে জাষ্ট ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। আৰু নেক্সট ভিডিঅ' এটা বনাম, তাতে ছ'চিয়েল চায়েন্সৰ নেক্সট পাৰ্ট যিটো আছে পলিটিকেল চায়েন্স, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ ধুনীয়াকৈ কুৱেশ্যন এনচাৰ যি ইম্পৰ্টেণ্ট MCQ আৰু দীঘলীয়া প্ৰশ্ন আছে সেইবিলাক দিয়া থাকিব। চ' তোমালোকে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাবা, ঠিক আছে। চ' প্ৰথমত এইটো ভিডিঅ' চাই লোৱা, তাৰপিছত নেক্সট ভিডিঅ'টো চাবা। চ' তোমালোকৰ এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, 19 নম্বৰটো, যে বহনক্ষম উন্নয়ন হৈছে, গতিকে কি বহনক্ষম উন্নয়ন কি? অপশ্যন এ দিছে অৰ্থনৈতিক উন্নয়ন, বি দিছে পৰিৱেশ উন্নয়ন, চি দিছে গোলকীয় উন্নয়ন আৰু ডি দিছে বিবেচনা সম্পন্ন উন্নয়ন। চ' বহনক্ষম উন্নয়ন হৈছে বিবেচনা সম্পন্ন উন্নয়ন, গতিকে ডি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব, ঠিক আছে। তাৰপিছত এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট 20 নম্বৰটো, যে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়, গতিকে কেতিয়া বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? চ' আমি এইটো সকলোৱে জানো কিমান তাৰিখে? 5 জুন। চ' এইটো সহজ হ'লেও এইটো প্ৰশ্ন কিন্তু এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট, বুজি পালা? নেক্সট এইটো প্ৰশ্ন এটা ইম্পৰ্টেণ্ট আছে, যে এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম হ'ল। চ' এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম এইবাৰ আমাক সুধিছে। চ' এইটো হৈছে প্ৰশান্ত মহাসাগৰ নে আটলান্টিক মহাসাগৰ নে ভাৰত মহাসাগৰ নে দক্ষিণ মহাসাগৰ? চ' কোনটো হয়? চ' এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখন হৈছে দক্ষিণ মহাসাগৰ, অৰ্থাৎ চাউথাৰ্ণ অ'চেন হ'ব, গতিকে ডি নম্বৰটো উত্তৰ আমাৰ হৈ যাব। এতিয়া এইটো প্ৰশ্ন চোৱা, এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা, ক অংশ আৰু খ অংশ দিছে আৰু আমাক অপশ্যন দিছে ABCD। যেনেকুৱা অজীৱীয় সম্পদ, অজীৱীয় সম্পদ কি আছে ইয়াত? চ' অজীৱীয় সম্পদ আছে ইয়াত কয়লা আছে। তাৰপিছত নৱীকৰণযোগ্য সম্পদ, নৱীকৰণযোগ্য সম্পদ হৈছে শিক্ষানুষ্ঠান হ'ব। তাৰপিছত ব্যক্তিগত সম্পদ হ'ব মানুহ, আৰু জাতীয় সম্পদ হৈছে ভাল চৰিত্ৰ। চ' গতিকে কোনটো কাৰ লগত মিলিলে? এইটো মিলিলে 4 নম্বৰৰ লগত। A4 ইয়াত আছে, A4 এইটো মিলিলে 3 নম্বৰৰ লগত মিলিলে A3 নম্বৰ, A ইয়াত আছে আৰু ইয়াত আছে। B2 মিলিলে 4 নম্বৰৰ লগত, B4, গতিকে ইয়াত আছে B4, আৰু C 1 নম্বৰৰ লগত, C 1 নম্বৰৰ লগত, আৰু D 2 নম্বৰ, D 2 নম্বৰ, গতিকে D হৈ যাব ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো, বুজি পালোঁ? নেক্সট এই 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কিন্তু তোমালোকৰ পৰীক্ষাত, খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। চ' গতিকে চোৱা কি কৈছে, যে তলত দিয়া বিবৃতি অৰ্থাৎ এছাৰশ্যন আৰু কাৰণ অৰ্থাৎ ৰিজন দুটা পঢ়ি শুদ্ধ বিকল্পটো বাছি ওলোৱা। বিবৃতি দিছে যে মানুহক মানৱ সম্পদ হিচাপে অভিহিত কৰা হয়। চ' গতিকে এইটো ঠিকে আছে। কাৰণ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। চ' গতিকে বিবৃতি আৰু ব্যাখ্যা শুদ্ধ বিৱৰণী কৰিছে। চ' গতিকে কোনটো হৈ যাব? এ আৰু দুটা শুদ্ধ, কিন্তু R A শুদ্ধ বিৱৰণী নহয়, গতিকে এইটো নহয়। চি নম্বৰটো ঠিকে আছে, চি নম্বৰ হ'ব এনচাৰটো, যে A আৰু R অৰ্থাৎ বিবৃতি আৰু কাৰণ দুয়োটাই শুদ্ধ, কিন্তু R A শুদ্ধ বিৱৰণী হয়, ঠিক আছে। চ' গতিকে আমাৰ এনচাৰটো হৈ যাব চি, বুজি পালা? এতিয়া এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট 18 নম্বৰটো, যে তলৰ গেছবোৰৰ ভিতৰত কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে? চ' গতিকে তলৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে, এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। আমাক এ দিছে আৰ্গন, বি দিছে কাৰ্বন মনোঅক্সাইড, চি দিছে নাইট্ৰজেন, আৰু ডি দিছে ছালফাৰ ডাইঅক্সাইড। চ' আমাক ইয়াত কি কৈছে, যে এচিড বৰষুণৰ কথা কৈছে, ঠিক আছে। চ' এচিড বৰষুণে কিহে মানে কি সৃষ্টি কৰাত অৰিহণা যোগায়? কাৰ্বন মনোঅক্সাইডে, গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব, বুজি পালা? এতিয়া এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট, যে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহ হ'ল। চ' গতিকে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হ'লে
কি সমস্যা সৃষ্টি হয় আমাক অপশ্যনত দিয়া আছে ঠিক আছে সো এ কৈছে যে শস্যৰ উৎপাদন হ্ৰাস বি কৈছে সাগৰ পৃষ্ঠৰ উত্থান আৰু চি দিছে মকৰণ অৰ্থাৎ মেৰুকৰণ ইয়াত স্পেলিংটো ভুল হৈ আছে মেৰুকৰণ হ'ব আৰু ডি কৈছে ওপৰৰ আটাইকেইটা গতিকে ওপৰৰ আটাইকেইটাই গোলকীয় উত্তাপ বা বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰাত সমস্যা সৃষ্টি কৰে গতিকে ওপৰৰ আটাইকেইটা হ'ব আমাৰ এনসাৰটো এতিয়া এইটো এটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট যে অসমৰ জনসংখ্যাৰ ঘনত্ব অধিক থকা জিলাখন হৈছে আমাক অপশ্যন দিয়া আছে এ নগাঁও বি দিয়া আছে ধুবুৰী চি দিয়া আছে কামৰূপ মেট্ৰ' আৰু ডি দিয়া আছে যোৰহাট সো এইটো প্ৰশ্ন বহুতে এনসাৰ ভুল কৰি নগাঁও নহ'লে কামৰূপ মেট্ৰ' দি আহে সো গতিকে এইটোৰ এনসাৰটো কি এইটোৰ এনসাৰটো হৈছে ধুবুৰী 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব অধিক জিলাখন হৈছে ধুবুৰী ঠিক আছে এইটো এইবাৰৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাত সেইটো তোমালোকে মনত ৰাখিবা এতিয়া এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট সো এইটো প্ৰশ্নত কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা আমাক ক অংশত দিছে ভাৰত নাট্যম এইটো কোনটোৰ লগত মিলিব সত্ৰীয়া দিছে কথক দিছে মোহিনী নাট্যম দিছে সো এনেকুৱা প্ৰশ্ন আহিলে আমি কিছুমান ট্ৰিক খটাই এনসাৰটো কৰিব পাৰোঁ আমি যদি এনসাৰটো নাজানো তথাপি আমি ট্ৰিকত আমি পাই যাওঁ তোমালোকে চাবা ইয়াত চাবা যে কোনটো অপশ্যন বেছিকৈ দিয়া আছে যেনেকুৱা ডি অপশ্যনটোত 4 দিয়া আছে 4 দিয়া আছে 4 দিয়া আছে অৰ্থাৎ ডি অপশ্যনটো 4 লগত মিলিবই অৰ্থাৎ মোহিনী নাট্যমটো কেৰেলাৰ লগত মিলিবই ঠিক আছে সো এনেকৈ আমি এনসাৰটো ওলাব পাৰিম নিশ্চয়কৈ সো এতিয়া চোৱা নেক্সট এই নাম্বাৰটো 2 লগত দিয়া আছে 2 লগত অৰ্থাৎ এইটো 2 লগত মিলিব অৰ্থাৎ এইটো আছে ভাৰত নাট্যম এইটো হ'ব তামিলনাডুৰ লগত ঠিক আছে নেক্সট এতিয়া সত্ৰীয়া আৰু কথকটো বাকি থাকিলে এতিয়া চোৱা যে নেক্সট কি বেছি আছে কাৰ লগত সো এতিয়া চোৱা যে সি আছে 3 নম্বৰ ইয়াত আছে সি 3 নম্বৰ ঠিক আছে সো সি 3 নম্বৰ দুটাত আছে আৰু 4 নম্বৰ 1 নম্বৰত ওলটাকৈ আছে সো 3 নম্বৰটো আমি পাই গৈছোঁ সি আমি এইটো আৰু এইটো পাইছোঁ গতিকে সিটো দুটাকৈ আছে বাকি বিটো চোৱা ইয়াত 2 আছে ইয়াত 1 1 3 আছে সো গতিকে এই দুটা আমি পোৱা নাই কিন্তু আমি দুটা বস্তু পাই গ'লোঁ ঠিক আছে এনেকৈ পালে আমাৰ সুবিধা ক'ত হ'ল জানা এটা আমি এমচিকিউ এটা আমাৰ অপশ্যন নোহোৱা হৈ গ'ল কিন্তু আমি সকলোৱে জানো সত্ৰীয়টো কি হয় অসমৰ লগত ৰিলেটেড হয় গতিকে এতিয়া পাই গ'লোঁ কি বিটো 3ৰ লগত গতিকে বি 3ৰ লগত ক'ত আছে বি 3ৰ লগত অকল ইয়াতে আছে গতিকে আমি নিশ্চয়কৈ এইটো এনসাৰ লগাই দিব পাৰিলোঁ গতিকে কথকটো হৈ যাব উত্তৰ ভাৰতত ঠিক আছে সো এইবিলাক প্ৰশ্ন অকণমান এনেকৈ ট্ৰিক খটাবা এনসাৰটো ওলাই পৰিব যদি কনফিউজন ক্লিয়াৰ হয় ঠিক আছে সো এইটোৰ এনসাৰ হ'ব C2 বুজি পালোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট যে অসমৰ দক্ষিণ দিশত থকা ৰাজ্যখন হ'ল সো গতিকে অসমৰ উত্তৰ দিশত থকা ৰাজ্য আহে কেতিয়াবা দক্ষিণ দিশত থকা ৰাজ্য আহে কিন্তু ঠিক আছে সো গতিকে অসমৰ দক্ষিণ দিশত থকা ৰাজ্য কোনটো নাগালেণ্ড মিজোৰাম নে অৰুণাচল প্ৰদেশ নে মেঘালয় সো গতিকে মেঘালয় হ'ব উত্তৰটো মেঘালয় অসমৰ দক্ষিণ দিশত আছে ঠিক আছে এতিয়া এইটো প্ৰশ্ন চোৱা এইটো এমচিকিউ ইম্পৰ্টেণ্ট যে দৰং জিলাত প্ৰচলিত এবিধ লোকনৃত্য হ'ল সো গতিকে দৰং জিলাত প্ৰচলিত লোকনৃত্য কি থিয় নাম নে ঢুলীয়া ওজাপালি নে ভৰতাল নৃত্য নে দেওধনী নৃত্য সো আমি সকলোৱে জানো কি ভৰতাল নৃত্য যিসকলে নাজানা এতিয়া জানি লোৱা দৰং জিলাত প্ৰচলিত এবিধ লোকনৃত্য হৈছে ভৰতাল নৃত্য চি নম্বৰটো হ'ব উত্তৰ বুজি পালা এতিয়া এই 23 নম্বৰ প্ৰশ্নটো চোৱা এইটো ইম্পৰ্টেণ্ট যে ভূগোলৰ যিটো শাখাই উৎপাদন বিতৰণ ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা সেইটো শাখা হ'ল সো গতিকে ভূগোলৰ কোনটো শাখাত বিতৰণ ভোগ বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সো গতিকে নিশ্চয়কৈ এইটো হৈছে ইকনমিক জিঅ'গ্ৰাফি অৰ্থাৎ অৰ্থনৈতিক ভূগোলত এইবিলাকৰ বিষয়ে আলোচনা কৰা হয় বা অধ্যয়ন কৰা হয় গতিকে চি হৈ যাব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ অৰ্থনৈতিক ভূগোল বুজি পালা এতিয়া 26 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আমাক এছাৰশ্যন দিছে অৰ্থাৎ বিবৃতি দিছে কৈছে যে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড জলীয় বাষ্প আদি সেউজগৃহ গেছ সো গতিকে এইটো শুদ্ধ আৰু কাৰণটো দিছে যে এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে সো গতিকে হয় এইবিলাক কি কৰে প্ৰতিফলিত কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে গতিকে কাৰণটো ঠিকে আছে সেইকাৰণে এইটো কি হয় সেউজগৃহ গেছ বুলি কোৱা হয় সো গতিকে দুয়োটা শুদ্ধ গতিকে এ আৰু আৰ দুয়োটা শুদ্ধ
আর এর শুদ্ধ ব্যাখ্যা, গতিকে এই নম্বৰ অপশ্যন এটোৱে শুদ্ধ আমাৰ হৈ যাব। ঠিক আছে, 27 নম্বৰটো চোৱা। এনেকুৱা চিত্ৰ টাইপৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াত কৈছে যে ওপৰৰ ছবিখন পৰিৱেশৰ কোনটো সমস্যাৰ অন্তৰ্গত। ওপৰৰ মানে এইটো কথা কৈছে, ওপৰৰ বা তলৰ হ'ব লাগিছিল একচুৱেলি প্ৰশ্নটোত, কিন্তু কথা নাই, এইটোৰ কথাই কৈছে যে এইটো পৰিৱেশৰ কোনটো সমস্যাৰ অন্তৰ্গত। চ' ইয়াত আমি দেখা পাইছোঁ কল কাৰখানা আছে আৰু আৱৰ্জনা আছে বহুতো। চ' এইটো স্থানীয় সমস্যা নে আঞ্চলিক সমস্যা নে গোলকীয় সমস্যা নে গোলকীয় উত্তাপৰ বৃদ্ধিৰ সমস্যা। চ' যদি এটা কি থাকে, এনেকুৱা ধৰণৰ আৱৰ্জনা সম্পূৰ্ণ থাকে ঠাই। চ' একচুৱেলি আৱৰ্জনা আছে ইয়াত, গতিকে আৱৰ্জনাটো কি হৈ যায়, আঞ্চলিক সমস্যা হৈ যায়। চ' বি নম্বৰটো হৈ যাব শুদ্ধ উত্তৰ। এতিয়া এইটো প্ৰশ্ন চোৱা ইম্পৰ্টেণ্ট। কৈছে যে 2011 চনৰ অসমৰ জনসংখ্যাৰ বৈশিষ্ট্যৰ তালিকাখনত থকা ভুলটো বাছি উলিওৱা। গতিকে ইয়াত ক'তবা ভুল আছে, সেইটো আমাক বাছি ওলাব লাগে। যেনেকুৱা যি শিক্ষিতৰ হাৰ আছিলে এইটো 72.17, গতিকে এইটো ঠিকে আছে। তাৰপিছত গাঁৱলীয়া জনসংখ্যা শতাংশত, গতিকে গাঁৱলীয়া জনসংখ্যাটো দিছে 85.90, গতিকে এইটো কিবা হয়। বাকী নগৰীয়া জনসংখ্যা 12.90, এইটো ঠিকে আছে। অনুসূচিত জাতিৰ সংখ্যা শতাংশত হৈছে 7.15, গতিকে এইটোৱে ঠিক আছে। গতিকে বি নম্বৰটো আমাৰ ভুল হৈ আছে। চ' গাঁৱলীয়া জনসংখ্যা ইমান নহয়, ঠিক আছে, গতিকে এইটো ভুল হৈ আছে। আমাৰ এনচাৰটো হৈ যাব, এইটোৱে কৈছে ভুলটো বাছি ওলোৱা, গতিকে ভুলটো হ'ব বি নম্বৰটো। বুজি পালা? এতিয়া দীঘলীয়া প্ৰশ্নৰ বাবে মই লৈ আহিছোঁ এইটো প্ৰশ্ন 4 নম্বৰৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰশ্নটো কৈছে যে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তুমি ভাবা। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন 4 নম্বৰৰ কাৰণে আহিব যে মৰুভূমি আৰু মৰুকৰণ একে নহয়, ব্যাখ্যা কৰা। ঠিক আছে, তাৰপিছত এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে যে এইটো 2+3 নম্বৰকৈ আছে, ইজিকুৱেল টু 5 নম্বৰ আছে, যে অসমৰ অৰ্থনৈতিক উন্নয়নত খনিজ সম্পদৰ গুৰুত্ব কিমান, খনিজ সম্পদৰ সংৰক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তুমি ভাবা। নাইবা ইয়াৰ লগতে আন এটা প্ৰশ্ন দিছে, গতিকে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হৈ যায় যে অসমৰ প্ৰধান কৃষি উদ্যোগসমূহ কি কি, অসমৰ ৰেচম উদ্যোগৰ গুৰুত্ব আলোচনা কৰা। এইটো 5 নম্বৰৰ কাৰণে। চ' এইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে এইটো প্ৰশ্ন চাবা যে অসমীয়া লোক সংস্কৃতিত বিহুৰ অৱদান আলোচনা কৰা। নহ'লে আমাক দিছে যে ভাৰতৰ যোগ বিদ্যাৰ বিষয়ে চমুকৈ লিখা, গতিকে এইটো নালাগে এইবাৰৰ কাৰণে এইটো লোক সংস্কৃতিত বিহুৰ অৱদান। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হৈ যাব এইবাৰৰ কাৰণে। নেক্সট 51 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট, এইটো 4 নম্বৰৰ কাৰণে আহিব। বুজি পালা? নেক্সট এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে গোলকীয় উত্তাপ বৃদ্ধি কি, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত নেক্সট 5 নম্বৰৰ কাৰণে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট যে এছিয়া মহাদেশৰ ভূপ্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। চ' এইখিনি আছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট যিটো খণ্ড 3 আছে পলিটিকেল চায়েন্স আৰু ইকনমিক্সৰ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান আমি নেক্সট ভিডিঅ'ত কৰিম, ডেছক্ৰিপশ্যনত দি আছে, তাতে ক্লিক কৰি চাব পাৰিবা। ঠিক আছে, চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।